Hello friends, welcome back to the channel. So friends, মই ভিডিও বনোৱা নাই বহুত দিন হৈছে। সো এটো কাৰণে মোক ক্ষমা কৰি দিও কিয়নো মোৰ কিছুমান পাৰ্সোনাল প্ৰবলেম হৈছিল। এটো কাৰণে মই ভিডিওটো বনাবলৈ পৰা নাই। কিন্তু মই ইলেকশন ৰিজাল্টৰ পাছত মই ভিডিওটো আকৌ কন্টিনিউ কৰিম। এতিয়া গাইস আপোনালোকে আমাৰ বিটিআৰৰ ইএম বা এডুকেশন ইএম তেওঁ কি কৈছে আপোনালোকে অলপমান শুনি ললে হ'ল। एमाइल बर' एमाइल असमिया एमाइल दिनैहाय जौसेयाव जौसे नाम्बार लानानै मेट्रिक आनजादाव उथ्रिसार जाबाय बिथांमोननो जोङो 3 लाख रांनि जे राङारि अनसुंथाइ बेखौ फोसावनाय बादियैनो होनाय जागोन टप 10 आव फैनाय फरायसाफोरनो बाहाय मिडियामनि खोथा गैला जोङो गासैनोबो जोंनि 5 लाख रां जे फोसावनाय बेखौ जों सो আপোনালোকে শুনিছে তেৱে কৈছে যে জুনে জুনে এছামিজ এমাইল বা বড়ো এমাইল 100ত 100 লৈছে আপোনালোকক 3 লাখ रुपीस আপোনালোকক দিব যেহেতু আপোনালোকে আৰু পিছত ভালকে পঢ়াই কৰে বা ষ্টাডি কৰে ইয়াৰ পিছত জুনে জুনে টপ 5 কৈছে জুনে জুনে টপ 5 বা টপ 10 কৈছে দেই টপ 10 ত জুনে জুনে আহিছে তেওঁলোকক 5 লাখ रुपीस দিব বুলি তেৱে কৈছে ওকে সো এমাইলটো 3 লাখ रुपीस কে আপোনালোকে পাব জুনে 100ত 100 লৈছে আৰু জুনে টপ 10 ত আহিছে তেওঁলোকক 5 लाख रुपीस के दिया होबो सबके ओके जुने जुने टप 10 ত আহিছে সো ইয়াৰ পিছত আহিছে আমাৰ নতুন স্কিম আহিছে আমাৰ বিটিআৰৰ স্কিম হয় ইটো কোকৰাঝাৰ ইউনিভাৰ্সিটি আসাম বুলি লিখি দিয়া হৈছে ইয়াৰ পৰা ইটো ভেৰিফিকেশন কৰিব কোকৰাঝাৰ ইউনিভাৰ্সিটি ভেৰিফিকেশন কৰিব সো ইয়াতে আপোনালোকে চাবলৈ পাৰে জুনে জুনে এইচএসএলসি পাস কৰিছে বা মেট্ৰিকুলেশন পাস হায়াৰ সেকেন্ডাৰী পাস বিএ পাস বিএসসি পাস এমএ পাস বা এমএসসি পাস জুনে জুনে হৈছে তেওঁলোকে মান্থলি 9000 रुपीस পাব বুলি ইয়াতে কোৱা হৈছে সো ইটো কাৰণে আপোনালোকক ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'ল 18 ইয়াৰ্স টু 25 ইয়াৰ্স আপোনালোকে হ'বলৈ লাগিব 18 ইয়াৰ্সৰ যদি খৰু হয় আপোনালোকে তেনেহলে ইনএলিজিবল হ'ব আৰু 25 যদি বেছি হৈছে তথাপিও ইনএলিজিবল হ'ব সো ইয়াতে আপোনালোকক 1 ইয়াৰৰ কাৰণে দিয়া হ'ব 9000 रुपीस টো ওকে মান্থলি 9000 দিয়া হ'ব আৰু ইয়াতে এডুকেশন কোৱালিফিকেশন অলৰেডি দিয়া হৈছে এইচএসএলসি মানে মেট্ৰিকুলেশন হায়াৰ সেকেন্ডাৰী বিএ বিএসসি এমএ আৰু এমএসসি ইয়াতে তো বিকম টু দিয়া হোৱা নাই বিকম টু কিয় দিয়া নাই মই নাজানো কিন্তু ইয়াতে আপোনালোকে চাবলৈ পাৰে মোড অফ এপ্লিকেশন টু ইটো অনলাইনত হ'ব ওকে মোড অফ এপ্লিকেশন অনলাইন হ'ব আৰু অনলাইন পোৰ্টেল লিংকটো ইয়াতে আপোনালোকে চাবলৈ পাৰে ইয়া https আৰু / দুটা আছে pminternship.mca.gov.in/login/ বুলি ইয়াতে দিয়া হৈছে ফিছত আপোনালোকে ডকুমেন্টস সাবমিট কৰিবলৈ লাগিব কি কি ডকুমেন্টস আপোনালোকে সাবমিট কৰিবলৈ লাগে তাতে দিয়া আছে অলৰেডি ৰিলেভেন্ট ডকুমেন্ট কোৱালিফিকেশন সাৰ্টিফিকেটস লাগিব ভ্যালিড প্রুফ অফ এজ লাগিব ওকে এজ সার্টিফিকেট বা বার্থ সার্টিফিকেট লাগিব আইডেন্টি প্রুফ লাগিব আইডেন্টি প্রুফটো যিকোনো আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বা পেন কাৰ্ড থাকে ৰিসেন্ট পাসপোর্ট সাইজ ফটোগ্ৰাফ লাগিব পাসপোর্ট সাইজ ফটোগ্ৰাফ আপলোড কৰিবলৈ লাগিব ইয়াৰ পিছত লাষ্ট ডেটটো আপোনালোকে চাবলৈ পাৰে ইয়াৰ লাষ্ট ডেটটো হৈছে ইয়াতে 30 এপ্ৰিল 2026 ওকে বেছি দিন নাই আৰু বা 1 উইকে দিছে বা 5 দিন মান আছে আৰু আপোনালোকে এপ্লাই কৰি ললে হ'ল কিয়নো ইটো ফ্ৰী হয় ফ্ৰীতে আপোনালোকে 9000 মান্থলি পাবলৈ গৈ আছে ওকে 12 মান্থৰ কাৰণে ইয়াৰ পিছত এতিয়া আমি আহিলো যে বিসিডিসি সেক্ৰেটাৰী এক্সাম হৈ গল এতিয়ালৈকে স্যালাৰি আহা নাই হা বিসিডিসি সেক্ৰেটাৰীটো কিন্তু তেওঁলোকৰ জবটো এতিয়া কি হ'ব এটো মই আপোনালোকক ক'বলৈ গৈ আছো বিসিডিসি সেক্ৰেটাৰী স্যালাৰিটো আহিবলৈ গৈ আছে ওকে বিসিডিসি সেক্ৰেটাৰী স্যালাৰিটো আহিবলৈ গৈ আছে এটো বিসিডিসি সেক্ৰেটাৰী যি এক্সাম হৈ গৈছে এটো আৰু কেনসেল নহয় ওকে কিয়নো ইয়াৰ এগেইনষ্টত আৰু এক্সাম হ'বলৈ গৈ আছে ইয়াতে এটা আৰু এক্সাম পোষ্ট ওলাব ওকে এসিস্ট্যান্ট বিসিডিসি সেক্ৰেটাৰী ওকে বিসিডিসি সেক্ৰেটাৰী এসিস্ট্যান্ট বিসিডিসি সেক্ৰেটাৰী আহিবলৈ গৈ আছে ওকে ইয়াৰ এগেইনষ্টত সো ইটো কাৰণে এই আগৰ যে বিসিডিসি সেক্ৰেটাৰী এক্সাম হৈছে এটো কেনসেল নহব স্যালাৰি তেওঁলোকৰ হৈ যাব ওকে ইয়াতে কোনো প্ৰবলেম নাই যদি আপোনালোকে বৰ্তমান আপোনালোকে কাম কৰি আছে যদি স্যালাৰি পোৱা নাই কাম কৰিবলৈ মন হোৱা নাই তেনেহলে আপোনালোকে কামটো কৰি থাকক একো ইয়াতে আৰু প্ৰবলেম নহব এটো স্যালাৰি আপোনালোকৰ হৈ যাব কিয়নো নতুন পোষ্ট আকৌ আহি আছে এটো ভিডিওটো মই আপোনালোকক কৈ আছো more than 8000 প্লাস ভ্যাকেন্সিজ আপোনালোকৰ ওচৰত আহিবলৈ গৈ আছে